নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ আগবঢ়াইছো আন এটা মোৰ নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ সমাজত বা আমাৰ পৰিবেশখনৰ পৰা আমি কেনেকৈ ধপাত বা ধূমপান বা নিচাজাতীয় পদাৰ্থ মুক্ত এখন সমাজ বা পৰিবেশ গঢ় দিব পাৰো তাৰে কিছুমান টিপছ লৈ মই আজিৰ এই ভিডিঅ'খন সাজি উলিয়াইছো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ নিজৰ অঞ্চলত আজিকালিৰ সময়ত আপোনালোকে অলপ পৰীক্ষা নিৰীক্ষণ কৰি চাব পাৰে যে কিছুমান সৰু সৰু ল'ৰা ছোৱালী মানে বিশেষকৈ আমাৰ ল'ৰাবিলাক যিবিলাক 18 বছৰৰ তলৰ যিবিলাক আমাৰ এলিমেণ্টাৰী সেকশনত হওক বা হাই সেকশনত পঢ়া শুনা কৰি আছে, আমি মানে প্ৰায় দেখিবলৈ পাওঁ যে এই ল'ৰাবিলাকে আজিকালি বহুত পৰিমাণে এই নিচাজাতীয় দ্ৰব্য তথা গুটখা শিখৰ বা যিকোনো ধৰণৰ মানে সাদা বা সিগাৰেট ইত্যাদি মানে সেৱন কৰাটো প্ৰায় আমাৰ চকুত নজৰত পৰি থাকে, যদিও আমি এইবিলাক আওকাণ কৰি এৰি যাওঁ। কিন্তু এটা বস্তু আপোনালোকে মনোযোগ দি চিন্তা কৰিলে যে এইখন আমাৰ এই ব্যৱস্থাটোৱে বা এই যে এটা মানে পৰিৱেশ যে গঢ় লৈ উঠি আছে, এইটোৱে যে আমাৰ মানে যিবিলাক আমাৰ পৰৱৰ্তী যিবিলাক প্ৰজন্ম আহি আছে তাৰ কাৰণে কিমান এটা মাৰাত্মক এটা সমস্যাৰ সন্মুখীন এটা সমস্যা এটা হোৱাৰ দিশত মানে আগবাঢ়ি আছে। গতিকে এই যে নিচাজাতীয় পদাৰ্থ গুটখা বা আমাৰ ধূমপানে হওক ধপাতে হওক, এইবিলাক কোনোটোৱে আমাৰ শৰীৰৰ কাৰণে উপকাৰী নহয়, বৰং ই আমাৰ কাৰণে অতিকৈ অপকাৰী। গতিকে ইয়াক পৰিত্ৰাণ কৰা বা ইয়াক ত্যাগ কৰাটো অকল সেইজনৰ গাৰ্জিয়ানৰে নহয়, সমাজৰ প্ৰতিজন ব্যক্তিৰে এটা কৰ্তব্য। ইয়াৰ পৰা মাৰাত্মক ব্যাধি বা ৰোগৰ লক্ষণবিলাক আমি দেখা পাওঁ। আমি যদি প্ৰথমতে আমি কওঁ ইয়াৰ পৰা কি ধৰণৰ ৰোগ বা ব্যাধি ইত্যাদি হ'ব পাৰে, আমি সকলোৱে জানো যে চিগাৰেটৰ এটা পেকেটতে হওক বা গুটকাৰ এটা পেকেটতে হওক বা বিড়িৰ এটা পেকেটতে হওক তাত লিখা থাকে যে টবাকু বা স্মকিং কজেছ কেঞ্চাৰ, যে কেঞ্চাৰৰ এটা মূল কাৰণ যে আমি যিমানে ধপাত বা ধূমপান বা নিচাজাতীয় পদাৰ্থ যিবিলাক আমি সেৱন কৰোঁ, ইয়াৰ পৰা প্ৰথমতে কি হ'ব কেঞ্চাৰৰ এটা লক্ষণ হয় যিয়ে। গতিকে ইয়াৰ অকল কেঞ্চাৰতে ক্ষান্ত নহয়, ইয়াত আৰু বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, হাৰ্টৰ ডিজিজ হ'ব পাৰে, আপোনাৰ ষ্ট্ৰক হ'ব পাৰে, লাং যিটো আছে আমাৰ তাৰ ডিজিজ হ'ব পাৰে, তাৰপাছত আই যিটো আমাৰ আই প্ৰব্লেম এটা হ'ব পাৰে, তাৰপিছত ধৰক আমাৰ যিটো ইমিউনিটি থাকিব লাগে তাৰ এটা প্ৰব্লেম আহিব পাৰে, তাৰপিছত পুৱাৰ ফিজিকেল এক্টিভিটি আমাৰ হ'ব পাৰে, মানে শাৰীৰিক যিটো আমাৰ দেহাৰ যিটো গঠন বা শৰীৰটো আমাৰ ভাঙি যাব পাৰে, সুঠাম এটা শৰীৰ। এইবিলাক নিচাজাতীয় বস্তু সেৱন কৰাৰ পিছত চাব যে তেওঁৰ শৰীৰটো লাহে লাহে দুৰ্বলৰ ফালে আহি আছে। তাৰ পাছত আমি মেমৰি লছ, মানে যিবিলাক স্মৰণ আমাক থাকিব লাগে, স্মৰণবিলাক লাহে নোহোৱা হৈ যায়। তাৰপিছত ব্ৰেইনৰ এটা মানে ডিজিজ হ'ব পাৰে, ব্ৰেইন চিন্তা শক্তি লোপ পায়। এই ধৰণৰ ইয়াতকৈ আৰু বহুতো বেমাৰ আছে, যেনেকুৱা ধৰক মুখত জিভাত ঘাঁ হ'ব পাৰে, আপুনি এখন মানে ভালকৈ কিবা এটা বস্তু আপুনি খাব নোৱাৰিব, বহুত এনেকুৱা ধৰণৰ ব্যাধি আছে। এইবিলাক আমাৰ এই ধূমপান বা আমাৰ ধপাত বা আমাৰ নিচাজাতীয় পদাৰ্থৰ পৰা মানে বেছি দেখা যায়। আহকচোন আমি এইবিলাকক কেনেকৈ আমি পৰিত্ৰাণ কৰিব পাৰোঁ বা সমাজখনক আমি কেনেকৈ ইয়াৰ পৰা ৰক্ষা কৰিব পাৰোঁ। প্ৰথমতে মই ক'ব খুজিছোঁ, ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে কিছুমান প্লান কৰিব লাগিব। স্মক ফ্ৰী পলিচি কিছুমান বনাব লাগিব। স্মক ফ্ৰী পলিচি মানে ধূমপানে হওক বা নিচাজাতীয় পদাৰ্থ মুক্ত কিছুমান নীতি বনাব লাগিব। এই নীতিৰ আধাৰত মাজে কি কৰিব লাগিব, যিখন অঞ্চলত আমি বসবাস কৰোঁ, যিখন গাঁৱত বা যিখন পৰিৱেশত আমি থাকোঁ, মাজে এৱাৰনেছ মানে সজাগতা শিবিৰ কিছুমান আমি নিজাববীয়াভাৱে কৰিব লাগিব। গাঁওখনেৰে হওক বা সেইখন অঞ্চলৰে হওক, গাৰ্জিয়ানবিলাকক ইয়াৰ বিষয়ে অৱগত কৰি, ইয়াৰ পৰা হোৱা বিভিন্ন ধৰণৰ বেমাৰবিলাকৰ কথা অৱগত কৰি মাজে সময়ে এৱাৰনেছ গাঁওখনতে বা পৰিৱেশখনত বা সমাজখনত এৱাৰনেছ এটা সৃষ্টি কৰিব লাগিব। তাৰপিছত এই এৱাৰনেছটো কৰিয়ে আমি ক্ষান্ত হৈ থাকিলে নহ'ব,
আমি নিজৰ ল'ৰা ছোৱালীবিলাককো ইয়াৰ প্ৰতি নজৰ ৰাখিব লাগিব। তেওঁলোকক যদি আমি তেনেকুৱা ধৰণৰ কাৰ্য কৰা দেখা পাওঁ, তেওঁলোকক ভালভাৱে আমি বুজাব লাগিব আৰু ইয়াৰ পৰা হোৱা মাৰাত্মক বেদি যে মৃত্যু পৰ্যন্ত যে হ'ব পাৰে, এইখিনি কথা তেওঁলোকক অৱগত কৰাব লাগিব। মাজে মাজে ইয়াৰ কাৰণে ডক্তৰসকলৰ পৰামৰ্শ আমাক গ্ৰহণ কৰিব লাগিব। ডক্তৰসকলৰ পৰামৰ্শ মতেও সেইবিলাক আমি কৰিব পাৰোঁ। তাৰ পাছত আমাৰ অঞ্চলত বা আমাৰ সমাজত থকা যিবিলাক দোকান পোহৰ আছে, য'ত এইবিলাক বিক্ৰী কৰে আমি দেখা পাওঁ, সেই দোকানীসকলক আমি এটা বস্তু অনুৰোধ কৰিব পাৰোঁ যে আপোনালোকে দয়া কৰি আমাৰ পৰিৱেশটোত যাতে এইবিলাক বস্তু যাতে বেচা কিনা নহয়, তাৰ প্ৰতি আপোনালোকে নজৰ ৰাখক। আমাৰ 18 বছৰৰ তলত যাতে কোনো ল'ৰা ছোৱালীয়ে সেইবিলাক বস্তু যাতে আপোনালোকৰ পৰা মানে কিনিব নোৱাৰে বা আপুনি যাতে তাক নিদিয়ে, তাৰ কাৰণে আপুনি অলপ কঠোৰ হ'ব লাগে। বা কি কৰিব পাৰোঁ, আমি এই পৰিৱেশটোক বা সেই অঞ্চলটোক কিছুমান পোষ্টাৰ আমি লগাই দিব পাৰোঁ যে ধঁপাত মুক্ত গাঁও বা এইখন মানে নিচা জাতীয় পদাৰ্থ মুক্ত অঞ্চল, এনেকুৱা ধৰণৰ আমি কিছুমান পোষ্টাৰ ব্যৱহাৰ কৰিও ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। তাৰ পাছত গাৰ্জিয়ানবিলাকো মাজে মাজে একত্ৰিত হৈ মানে ইয়াৰ বিষয়ে আৰু বিশদভাৱে কি ধৰণৰ পদ্ধতি লোৱা যায় এইবিলাকো মাজে মাজে এটা মিটিং দিব পাৰে। তাৰ পাছত আমি হেল্থ এডুকেশ্যন মানে শাৰীৰিক শিক্ষাৰ যিটো ব্যৱস্থা কৰিও ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। বা যিবিলাক সৰু সুৰা গাঁৱত কিছুমান ডেকা মাতি আনি ইয়াৰ বিৰুদ্ধে এটা সৰু নাটক প্ৰদৰ্শন কৰিও সেই নাটকৰ জৰিয়তে ইয়াৰ পৰা হোৱা বেমাৰ আৰু পৰিত্ৰাণৰ এটা ব্যৱস্থা কৰিও মানুহৰ মাজত প্ৰচলিত কৰিও ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ বা এই ধঁপাত বা ধূমপান বা নিচাজাতীয় পদাৰ্থৰ পৰা আমি কি কৰিব পাৰোঁ, হাত সাৰিব পাৰোঁ। গতিকে বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে বেছি কৰি কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।